জলজীৱন মিছনত ঠিকা কৰা সুনীল গগৈয়ে কিয় জয়ন্ত গোস্বামীক উৎকোচ দিবৰ কাৰণে প্ৰস্তুতি নাছিল? কাৰণ সুনীল গগৈয়ে যিটো কাম কৰিছিল সম্পূৰ্ণ নিখুঁত আৰু সমস্যাবিহীন আছিল। কোনো এটা দিশতে ইঞ্জিনিয়াৰে সুনীল গগৈক ভুল কুৰ্তি দেখাব পৰা নাছিল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ সুনীল গগৈৰ এটা বিগ আপডেট নিউজ দিব বিচাৰিছোঁ। সম্পূৰ্ণ আপোনালোকে প্ৰতিবেদনটো চাব আৰু প্ৰতিবেদনটো দেখুৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ভাল সম্পৰ্কই আছিলে, ধৰি লওক পুনৰ কথা বতৰাৰ পৰা ধৰি ঘৰলৈও মই যাওঁ বা তেওঁ আহিলেও মই ইয়াত কেতিয়াবা সোমাই বা দোকানত ঘৰত আহি চাহ তাহ খাই যায়। সুনীল গগৈৰ লগত 30 তাৰিখে মোক ফোন কৰিছিলে। ফোন কৰা যিটো নাম্বাৰ আছিলে, তেওঁ আগত যিটো নাম্বাৰ চলাই আছিলে সেই নাম্বাৰটোত মই তেওঁক ফোন কৰিছিলোঁ। ফোনটো চুইচ অফ পালোঁ। চুইচ অফ পোৱাৰ লগে লগে মই মেছেজ কৰিলোঁ। মেছেজ কৰাৰ লগে লগে বোলো প্লিজ কল মি। এতিয়া তেওঁ মোক ফোন কৰিলে আবেলি 5:34 PM তেওঁ মোক ফোন কৰিলে। ফোন কৰাৰ পিছত আননোন নাম্বাৰ, এইটো নতুন নাম্বাৰ। তেতিয়া ৰিচিভ কৰাৰ লগে লগে এটা কথাই কৈছে, মই সুনীল দাই কৈছে। সুনীল দাই কওঁতে তেতিয়া মই 9 মিনিট 22 ছেকেণ্ড মই কথা পাতিছোঁ। 9 মিনিট 22 ছেকেণ্ড কথা পাতোঁতে যিটো মানে তেওঁৰ প্ৰতি সংশয় আহি আছিলে এই বিষয়ে কৈছিলে মোক, মানে সতীৰ্থ কণ্টেক্টাৰ বা ধৰি লওক জয়ন্ত গোস্বামী, এই বিষয়টোও কৈছিলে। তেওঁলোকলৈহে মোৰ ভয় হৈ গৈছে, মানে এতিয়া কি কৰিম কি নকৰিম, ভালেই কৰিলোঁ নে বেয়া। মানে কাৰণটো এইটো হ'ল, যিবিলাকে ধৰি লওক ঘুচখোৰটো আপোনালোকে গম পাই আছে। ধৰি লওক ঘুচ কোনে দিব? যোনে বেয়া কাম কৰিব সিহে ঘুচ দিব। মানে ধৰি লওক 50% কাম কৰিছে 100% বিল লৈছে, বা 40% কাম কৰিছে 80% বিল লৈছে, বা 90% বিল লৈছে। বিল লোৱাৰ কাৰণে সেইটো তেওঁ ঘুচ দিব লগা বাধ্য হৈছে। সুনীল দাৰ ধৰি লওক ভাল কাম কৰিছে কাৰণে তেওঁ ঘুচ দিয়াত অমান্তি হৈছে। তেওঁ কামত ভিজিলেন্সো আহিছে, গুৱাহাটীৰ পৰা ভিজিলেন্স আহিছে। ভিজিলেন্স অহাৰ দিনা মই তেওঁ কামৰ জেগাত মই আছোঁ, প্ৰায় মই 5 মিনিটমান মই কামৰ জেগাত মই যে ভিজিলেন্সে মানে চাই আছে মানে বস্তুটো কি হৈ আছে। তেতিয়াও মই সুনীল দাক ফোন কৰিছিলোঁ। সুনীল দা তেতিয়া মিস্ত্ৰীজনৰ সৈতে ৱেটিঙত আছে। মানে ইহঁতি ভিজিলেন্সে পাৰ্টীয়ে কি কথা কৈ আছে এইটো সুনীল দা শুনি আছে। তেতিয়া তেওঁ গুৱাহাটীতে আছে। তেওঁ তেতিয়া 30 তাৰিখে ফোন কৰি কৈছে, মোৰ মানে ভয় হৈ গৈছে, মানে কি কৰিম, ক'লৈ ওলাম, নোলালেতো নহ'ব। তেওঁতো অকলশৰীয়া মানুহ, নোলালেতো নহ'ব। মোক মাৰিম বুলি কৈছে, কাটিম বুলি কৈছে। হ'ব দিয়ক, অলপ দিনলৈ চাগে এনেকে ক'ব, তাৰ পৰা মানুহখিনি ভাল হৈ যাব এনেকে বুলি তেওঁও কৈছিলে। অলপ দিনৰ কাৰণেহে চাগে মোক এনেকে ভাবি থাকিব, তাৰপিছত চবে কথাবিলাক বুজি পালে ভাল হৈ যাব এনেকে বুলি ভাবিছিলে। কিন্তু তাৰপিছত 31 তাৰিখে তেওঁ মোক 10:35 মোক ফোন কৰিছিলে। ফোন কৰোঁতে মই ৰিচিভ কৰিব নাপালোঁ, তেওঁতো মিছ কল হৈ আছে। তেওঁক মই 10:52 মই তেওঁক বেক কল কৰিলোঁ। বেক কল কৰোঁতে তেওঁ মাতৃক মেডিকেল লৈ গৈ আছিলে। বোলে এইটো ফোনটো ৰিচিভ কৰি কৈছে, বাবু এনেকৈ কৈছে, মই মাক মেডিকেললৈ লৈ আহিছোঁ। তেতিয়াও এটা কথা কৈছিলে, বাবু কিন্তু বহুত ভয় হৈ গৈছে দেই, 1 তাৰিখে তোমাক লগ কৰি আছোঁ এইটোও কৈছিলে। 1 জুনত নহয়, 31 তাৰিখত। 1 জুনততো তেওঁ নায়েই। তেতিয়া আমি ফোনত চাই পিনি আমি গম পাইছোঁ যে সুনীল গগৈ বোলে কোনো দুৰ্বৃত্ত আঁতৰত আহি বোলে কাটি মূৰ লৈ গৈছে আৰু জ্বলাই থৈ গৈছিল। হেডলিংটো দিছে, মানে হেডলিংটো এইটো দিছে, এজন SP আমাৰ ইয়াত SP গৈ গৈছে বুলি কৈছে। লখিমপুৰত এজন অফিচাৰ SP গৈ গৈছে, তেওঁ গুৱাহাটীত আছিলে। এতিয়া তেওঁক কৈছিলে, সুনীল ভালে কৰিলা, কিন্তু মানে সাৱধানে থাকিবা। তো তোমাক মানে নিজেতো নকৰে, মানুহ লগাই তোমাক কিবা কৰি দিয়া চান্স আছে, কিন্তু তুমি অলপ দিন মানে নীৰৱ হৈ দিয়া এনেকে বুলি কৈছিলে। গুৱাহাটী মই নামটো কৈছিলে, কি ৰেংকত আছে মই পাহৰি গৈছোঁ। তেওঁ আমাৰ ইয়াতে লখিমপুৰত SP গৈ গৈছে। পাৰ্টিটো নামো কৈছিলে, মই পাহৰি গৈছোঁ। তেতিয়া তেওঁ কৈছিলে মোক অফিচৰ নাম্বাৰটো দি থৈছে, অন কণ্ডিশ্যন য'তে যি নহওক অকল মোক ফোন বা মিছ কল এটা মাৰিলেও হ'ব এনেকে বুলি কৈছিলে। তেতিয়া মই তেওঁক কৈছিলোঁ, আপুনি তেওঁ পাৰ্চনেল নাম্বাৰটো বিচাৰক। তেওঁ দিম বুলিও কৈছে বুলি ক'লত মই ল'ম এনেকে বুলি ক'লে। ল'ম বুলি ক'লত তেওঁ কিবা কাৰণত চাগে কামৰ প্ৰেছাৰো থাকে, গুচি আহিব লগা হ'ল। গুচি অহাৰ কাৰণে এইবিলাক হ'ল নিচিনা লাগিছে আমাৰ। সেই 10:52 মই তেওঁক বেক কল কৰিলোঁ। বেক কল কৰোঁতে তেওঁ মাতৃক মেডিকেল লৈ গৈ আছিলে। বোলে এইটো ফোনটো ৰিচিভ কৰি কৈছে, বাবু এনেকে কৈছে, মই মাক মেডিকেললৈ লৈ আহিছোঁ। তেতিয়াও এটা কথা কৈছিলে, বাবু কিন্তু বহুত ভয় হৈ গৈছে দেই, 1 তাৰিখে তোমাক লগ কৰি আছোঁ এইটোও
কৈছিলে 1 জুনত নহয় 31 তাৰিখত 1 জুনততো তেওঁ নাই তেতিয়া আমি ফোনত চাই পিনি আমি গম পাইছো যে সুনীল গগৈ বোলে কোনো দুৰ্বৃত্ত আঁতৰত আহি এইবিলাক কাটি মূৰ লৈ গৈছে আৰু জ্বলাই থৈ গৈছিল হেডলিংটো দিছে মানে হেডলিংটো এইটো দিছে এজন SP আমাৰ ইয়াত SP গৈ গৈছে বুলি কৈছে লখিমপুৰত এজন অফিচাৰ SP গৈ গৈছে তেওঁ গুৱাহাটীত আছিলে এতিয়া তেওঁক কৈছিলে সুনীল ভালে কৰিলা কিন্তু মানে সাৱধানে থাকিবা তো তোমাক মানে নিজেতো নকৰে মানুহ লগাই তোমাক কিবা কৰি দিয়া চান্স আছে কিন্তু তুমি অলপ দিন মানে নীৰৱ হৈ দিয়া এনেকে বুলি কৈছিলে গুৱাহাটী মই নামটো কৈছিলে কি ৰেংকত আছে মই পাহৰি গৈছো তেওঁ আমাৰ ইয়াতে লখিমপুৰত SP গৈ গৈছে পাৰ্টিটো নামো কৈছিলে মই পাহৰি গৈছো তেতিয়া তেওঁ কৈছিলে মোক অফিচৰ নাম্বাৰটো দি থৈছে অন কণ্ডিশ্যন যতে যি নহওক অকল মোক ফোন বা মিছ কল এটা মাৰিলেও হ'ব এনেকে বুলি কৈছিলে তেতিয়া মই তেওঁক কৈছিলো আপুনি তেওঁ পাৰ্চনেল নাম্বাৰটো বিচাৰক তেওঁ দিম বুলিও কৈছে বুলি ক'লত মই ল'ম এনেকে বুলি ক'লে ল'ম বুলি